হেল্ল' এভৰিৱান ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ লগত গুৱাহাটী হাইকোৰ্টৰ JEE যোনটো আমাৰ MCQ প্ৰেক্টিছ চিৰিজ চলাই আছোঁ তাৰে 3 নম্বৰ ক্লাছটো ইয়াতে প্ৰস্তুত কৰি আনিছোঁ, য'ত নেকি আমি জিকে ছেকশ্যনখিনিৰ প্ৰায় 10টাৰ পৰা 15টা কুৱেশ্যন ইয়াতে আমি ডিছকাশ্যন কৰিম। তোমালোকে এই গোটেই চিৰিজখিনিৰ ফ'ল' কৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা আৰু তাৰে লগতে আমাৰ টেলিগ্ৰাম চেনেলটো তোমালোকে জইন কৰিব পাৰা তলত ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকৰ থ্ৰুদি, য'ৰ পৰা নেকি এই গোটেই ক্লাছটোৰ তোমালোকে PDF খিনি এক্সেছ কৰিব পাৰিবা। অ'কে, চ' এই গোটেই ক্লাছটো আমি ইয়াতে আৰম্ভ কৰোঁ, ৰাইট। চ' আমাৰ টপিকটো চলি আছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত। আজি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লাষ্ট ক্লাছ হয়, ঠিক আছে। অহা ক্লাছৰ পৰা আমি ডিফাৰেণ্ট বেলেগ টপিক আনিব ট্ৰাই কৰিম। অ'কে, চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে, আণ্ডাৰ হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বি ইম্পিচড? অ'কে, ভাৰতৰ ৰাষ্ট্ৰপতি যেতিয়া আমি পদত্যাগৰ কাৰণে ইম্পিচমেণ্ট মোশ্যন যোনটো হয় সেইটো আনিবৰ কাৰণে আমি কোনটো আৰ্টিকলৰ থ্ৰুৰে ইয়াতে আনিব পাৰোঁ, ৰাইট। চ' ইয়াৰে আৰ্টিকল 356টো নহয়, বিকজ এই বস্তুটো আমাৰ ইমাৰ্জেঞ্চি প্ৰভিজনৰ লগত আছে, ঠিক আছে। আৰ্টিকল 75 আৰু 76 আমাৰ ইউনিয়ন এক্সিকিউটিভৰ লগত ৰিলেটেড। ইউনিয়ন এক্সিকিউটিভ মানে আমাৰ মন্ত্ৰীসভা, অ'কে, কেন্দ্ৰীয়। আৰু সেইকাৰণে আমাৰ অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ। এইটো হৈছে আমাৰ আৰ্টিকল নম্বৰ 61, ঠিক আছে, ৰাইট। তাৰপিছত আমাৰ আহে কুৱেশ্যন নম্বৰ 2, য'ত নেকি ফাংচনছ টু বি এছাইনড টু দি পঞ্চায়তছ বাই দি 73rd এমেণ্ডমেণ্ট অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। অ'কে, এইটো এমেণ্ডমেণ্ট ৱৰ্ডটো ইয়াতে থাকি গ'ল, ঠিক আছে, ৰাইট। চ' সংবিধান সংশোধনী 73তম যোনটো আমাৰ সংশোধনী কৰা আছিলে তাৰ থ্ৰুৰে আমি কনষ্টিটিউশ্যনৰ আণ্ডাৰত পঞ্চায়ত বা আমাৰ পঞ্চায়তী ৰাজ যোনটো গভৰ্ণমেণ্ট এখন হয়, ৰাইট, তাৰে যিমানবিলাক প্ৰভিজন ইয়াতে ইনক্লুজন কৰিছিলোঁ, ৰাইট। সেইটো আমি কোনটো তলৰ শ্বেডিউলত আমি ইয়াতে ইনক্লুজন কৰিছিলোঁ বুলি এই কুৱেশ্যনটোত সুধিছে, ৰাইট। চ' কোনটো শ্বেডিউলত আছিলে আমাৰ 10th শ্বেডিউলত কি আছিলে আমাৰ ইয়াতে, ৰাইট, আমাৰ ইয়াতে ডিফেকশ্যনৰ বিষয় আছিলে 10th শ্বেডিউলত। ডিফেকশ্যন মানে কি, যদি মই ইয়াতে পাৰ্টি বহুত বিশেষ সলাই থাকোঁ, ৰাইট, পলিটিকেল পাৰ্টিৰ, অ'কে, ৰাইট। তাৰপিছত আছিলে 12th শ্বেডিউলত আছিলে আমাৰ মিউনিচিপালিটিৰ লগত ৰিলেটেড, আৰ্বান লোকেল বডিজবিলাকৰ লগত ৰিলেটেড, ঠিক আছে, ৰাইট। এইখিনি আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ, ৰাইট। আমাৰ ইয়াতে 11th শ্বেডিউলটো হ'ল সঠিক আনচাৰ, য'ত নেকি আমাৰ পঞ্চায়ত ইনষ্টিটিউশ্যনৰ বিষয়ে ইয়াতে উল্লেখ আছে, ঠিক আছে। 13th নম্বৰ শ্বেডিউল আমাৰ এক্সিষ্টেই নকৰে, কাৰণ টোটেল আমাৰ 12টা শ্বেডিউল থাকে আমাৰ সংবিধানত, ঠিক আছে। চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 3, য'ত নেকি সোধা হৈছে হুইচ প্ৰভিজন ৰিলেটেড টু দি ফাণ্ডামেণ্টেল ৰাইটছ ইজ ডাইৰেক্টলি ৰিলেটেড টু দি এক্সপ্লইটেশ্যন অফ দি চিলড্ৰেন। সদায় এটা কথা মনত ৰাখিবা, আমাৰ যিমানখিনি মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটছ আমি পঢ়োঁ পৰীক্ষাৰ কাৰণে, তাতে আমাৰ কিমান আৰ্টিকলৰ পৰা আৰম্ভ হয়, আৰ্টিকল 14 নম্বৰৰ পৰা আৰম্ভ হৈ কিনে আৰ্টিকল 35লৈকে যায়, ঠিক আছে। ইয়াতে যেতিয়া আমি ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন বুলি যেতিয়া কওঁ, তেতিয়া আমাৰ মাথাত সদায় দুটা আহে, সেইটো হ'ল এটা 23 আৰু এটা 24, ঠিক আছে। আৰু 23টো হ'ল ইয়াতে আমাৰ হিউমেন ট্ৰেফিকিং বা ফ'ৰ্চ লেবাৰৰ কাৰণে, ঠিক আছে। আৰু চিলড্ৰেনৰ লগত ৰিলেটেড সদায় কি আমাৰ 24, অ'কে। চ' অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ, ডেট ইজ দি আৰ্টিকল নম্বৰ 24, ঠিক আছে। চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 4, য'ত নেকি সুধিছে দি আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটেড টু দি এবলিশ্যন অফ আনটাচেবিলিটিজ, অ'কে। এবলিশ্যন অফ আনটাচেবিলিটি অস্পৃশ্যতা আমি ইয়াতে কোনটো আৰ্টিকলৰ থ্ৰুৰে ইয়াতে ৰোধ কৰোঁ, ৰাইট। সেইটো হৈছে আমাৰ ইয়াতে আৰ্টিকল নম্বৰ 17, যোনটো হৈছে অপশ্যন বি। এইবিলাক আমাৰ কি হয়, এনেকুৱা কুৱেশ্যন আমি যিমান বেছি প্ৰেক্টিছ কৰিম আমি সিমানে এক্সাম হলত চিয়'ৰলি তাতে মাৰ্ক কৰিব পাৰিম, ঠিক আছে, অ'কে, ৰাইট। চ' আৰ্টিকল 15ত আমাৰ কি আছিলে, ৰাইট এগেইনষ্ট ডিছক্ৰিমিনেশ্যন। আৰ্টিকল 16ত কি আছিলে আমাৰ পাব্লিক এমপ্লয়মেণ্টৰ কাৰণে আছিলে, ঠিক আছে, ৰাইট। আৰ্টিকল 18ত কি আছিলে আমাৰ ৰাইট এগেইনষ্ট এবলিশ্যন অফ টাইটেলছৰ বিষয়ে, অ'কে। তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5, য'ত নেকি সুধিছে ছিকিম ৱাজ মেড দি ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া আণ্ডাৰ হুইচ অফ দি ফলোয়িং আৰ্টিকল। তলৰ কোনটো আৰ্টিকলৰ বা এমেণ্ডমেণ্টৰ আণ্ডাৰত ছিকিম ৰাজ্যখন ইয়াতে ভাৰতৰ এখন অভিন্ন অংগ বা এখন ৰাজ্য হিচাপে ইয়াতে পৰিগণনা কৰা হৈছিলে, ৰাইট। ইয়াতে তোমালোকৰ কি হয়, সদায় ছিকিমৰ কথা যেতিয়া আমাৰ তাত আহিব, সদায় 35th এণ্ড 36th এই দুটা এমেণ্ডমেণ্টে আমাৰ কি হয় সকলোতকৈ ইম্পৰ্টেণ্ট হয়, য'ত নেকি আমাৰ কি 35th ইয়াতে ছিকিমখন এখন প্ৰটেক্টৰেট ষ্টেট হিচাপে লোৱা হৈছিলে, অ'কে,
প্ৰটেক্টেড ষ্টেট হিচাপত ইয়াতে লোৱা হৈছিলে আৰু 36th যোনটো এমেণ্ডমেণ্ট হয় তাত নেকি ইয়াতে এখন ষ্টেট বা ৰাজ্য হিচাপে ইয়াতে ঘোষণা কৰা হৈছিলে অ'কে চ' ইয়াতে অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 6 য'ত নেকি সোধা হৈছে দ্য পাৱাৰ টু কাৰ্ভ আউট এ নিউ ষ্টেট ইজ ভেষ্টেড অন এখন নতুন ৰাজ্য ইয়াতে বনাবৰ কাৰণে তলৰ কোনটো বডিৰ তাত ইয়াতে পাৱাৰ বা শক্তি আছে বুলি কোৱা হৈছে ঠিক আছে বা অধিকাৰ আছে ৰাইট চ' ইয়াতে প্ৰেচিডেণ্টৰ ওচৰত সেই অধিকাৰটো নাথাকে কাউন্সিল অফ মিনিষ্টাৰৰ ওপৰতো সেই অধিকাৰটো নাথাকে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যনৰ লগতো সেই অধিকাৰটো নাথাকে সদায় পাৰ্লিয়ামেণ্টে যেতিয়া ইচ্ছা কৰিব তেতিয়া এটা চিম্পল এমেণ্ডমেণ্টৰ থ্ৰু দি কোনটো আৰ্টিকলৰ আণ্ডাৰত আৰ্টিকল নাম্বাৰ 3 আণ্ডাৰত এখন নতুন ষ্টেট ইয়াতে বনাব পাৰে ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 7 য'ত নেকি সুধিছে হু কনচিডাৰ্ড দ্য ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ এজ এ ভেৰি হাৰ্ট এণ্ড চ'ল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন তলৰ কোনজন ইয়াতে পাৰ্চনেলিটিয়ে ইয়াতে আৰ্টিকল নাম্বাৰ 32ৰ কথা কোৱা হৈছে য'ত নেকি আমি আৰ্টিকল 32 কি বুলি কওঁ ইয়াতে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ বুলি কোৱা হয় ৰাইট চ' সেই বস্তুটো ইয়াতে হাৰ্ট এণ্ড চ'ল অফ দি কনষ্টিটিউশ্যন বুলি কোনজন পাৰ্চনেলিটিয়ে কৈছিলে চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ল কি আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰ বহুত বিশেষ কুৱেশ্যনত ইয়াতে সোধা যায় বা এনেকৈও কুৱেশ্যনটো সোধে যে হাৰ্ট এণ্ড চ'ল অফ দি কনষ্টিটিউশ্যন বুলি ক'লে আমি কোনটো আৰ্টিকল বুলি জানো তাৰে সঠিক আনচাৰ কি হ'ব ইয়াতে আৰ্টিকল নাম্বাৰ 32 ইয়াতে আমাৰ কি থাকে ইয়াতে প্ৰটেক্টৰেট ৰিটছ বুলি ইয়াতে অ'কে ৰিটছ বুলি কিছুমান ইয়াতে প্ৰভিজনছ থাকে 5টা ৰিটছৰ কথা থাকে চ' বেলেগ এটা ক্লাছত আমি ইয়াৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8 য'ত নেকি সোধা হৈছে হুইচ অফ দি ফলোয়িং ৰাইটছ ইজ নট গ্ৰাণ্টেড বাই দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এট দি প্ৰেজেণ্ট এজ এ ফাণ্ডামেণ্টেল ৰাইট অ'কে চ' ৰাইট টু ইকুৱেলিটি আমাৰ কেই নম্বৰৰ আৰ্টিকলত আছে আৰ্টিকল নাম্বাৰ 14ত আছে যোনটো নেকি এজ অফ নাও আমাক এটা মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইট হিচাপত প্ৰদান কৰা হয় ৰাইট টু ফ্ৰীডম আমাৰ কিমানত আছে আৰ্টিকল নাম্বাৰ 19ত আছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আমাৰ আছে আৰ্টিকল 23 আৰু 24ত অ'কে চ' কি হ'ল আমাৰ ৰাইট টু প্ৰপাৰ্টি আমাৰ কাৰণে কি হয় এটা এজ অফ নাও এটা মৌলিক অধিকাৰ নহয় ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 9 য'ত নেকি সুধিছে এট প্ৰেজেণ্ট ইন দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰাইট টু প্ৰপাৰ্টি কি হয় এজ অফ নাও কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আণ্ডাৰত ৰাইট টু প্ৰপাৰ্টি বা সম্পত্তিৰ অধিকাৰটো ইয়াতে কি বুলি ঘোষণা কৰা হৈছে সেইটো হৈছে আমাৰ ফাণ্ডামেণ্টেল ৰাইটো নহয় ঠিক আছে মৰেল ৰাইটো নহয় কাৰেক্ট এনচাৰ কি হয় আমাৰ লিগেল ৰাইট এই কুৱেশ্যনটো APSC হওক বা যিকোনো পৰীক্ষাত বা ADRE হওক বহুতবাৰ এই কুৱেশ্যনটো অলৰেডি সুধি গৈছে ৰাইট ৰিচেণ্ট ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনবিলাকতো আমি এই কুৱেশ্যনটো অলৰেডি দেখা পাইছোঁ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 10 য'ত নেকি সোধা হৈছে হুইচ এমেণ্ডমেণ্ট টু দি কনষ্টিটিউশ্যন ইনচাৰ্টেড আৰ্টিকল 21A প্ৰভাইডিং ৰাইট টু এডুকেশ্যন টু দি কনষ্টিটিউশ্যন অ'কে শিক্ষাৰ যোনটো অধিকাৰ সেইটো আমাৰ কিমান নম্বৰ আৰ্টিকলত থাকে আৰ্টিকল 21A থাকে এই আৰ্টিকল 21A টো কোনটো এমেণ্ডমেণ্ট বা সংবিধান সংশোধনী কোনটো নম্বৰ ইয়াতে ভৰোৱা হৈছিল ৰাইট ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ কি অপশ্যন এ ডেট ইজ দি 86th এমেণ্ডমেণ্ট অ'কে চ' বহুত বিশেষ আমাৰ ইম্পৰ্টেণ্ট ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 11 য'ত নেকি সোধা হৈছে ইন হুইচ অফ দি ফলোয়িং ইয়াৰ্ছ দ্য ফাণ্ডামেণ্টেল ডিউটিজ হেভ বিন এডেড টু দি এক্সিষ্টেণ্ট ফাণ্ডামেণ্টেল ৰাইটছ ইন দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অ'কে ৰাইট এক্সিষ্টেঞ্চ ফাণ্ডামেণ্টেল ৰাইট মানে আগতে আমাৰ মৌলিক অধিকাৰখিনিহে আছিলে ৰাইট তাৰ এগেইনষ্টত আমাৰ মৌলিক কৰ্তব্য নাছিলে বা ফাণ্ডামেণ্টেল ডিউটিজ ইয়াতে নাছিলে আমাৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটি আমাৰ ক'ৰ পৰা লোৱা হৈছে USSR কনষ্টিটিউশ্যনৰ পৰা আমি কি কৰিছোঁ ইয়াতে এই আইডিয়াটো তাৰ পৰা লোৱা হৈছে ৰাইট কোনটো কমিটিয়ে দিছিলে ইয়াতে স্বৰণ সিং কমিটিয়ে দিছিলে ৰাইট অ'কে আৰু কোনটো এমেণ্ডমেণ্টৰ থ্ৰু দি এড কৰা হৈছিলে বাই দি 42nd এমেণ্ডমেণ্ট এক্ট 42nd এমেণ্ডমেণ্ট এক্ট কেতিয়া আহিছিলে আমাৰ যেতিয়া ইমাৰ্জেঞ্চিৰ চিটুৱেশ্যনবিলাক হৈ আছিলে মানে কিমান 1976ত অ'কে চ' অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ যদি মই বাকীকেইটাও নাজানো টোক্কা মাৰিব লাগিলেও মই এইটোৱে মাৰিব লাগিব কিহৰ কাৰণে ইমাৰ্জেঞ্চি কেতিয়া আহিছিলে 1975ত আৰু তাৰে আশে পাশে চন ইয়াতে 1976হে আছে ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 12 কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই সদায় এটা কথা মনত ৰাখিবা যেতিয়া আমি কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল বা এনেকুৱা কিছুমান বডিৰ কথা কওঁ যেনে ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ৰাইট অ'কে বা কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া বা
কন্ট্ৰলাৰ অডিটৰ জেনেৰেল অফ ইণ্ডিয়া এনেকুৱা যেতিয়া বডিৰ কথা যেতিয়া আমি ক'ম তেতিয়া উই আৰ টকিং এবাউট দি কনষ্টিটিউচনেল বডি অ'কে ৰাইট সাংবিধানিক পদবিলাকৰ কথা কৈ আছোঁ এইবিলাক সদায় তোমালোকৰ কোনে এপইণ্টমেণ্ট দিয়ে বাই দি প্ৰেজিডেণ্ট অফ ইণ্ডিয়া অ'কে ৰাইট তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 13 য'ত নেকি সোধা হৈছে হু এমং দি ফলোয়িং ইজ কনষ্টিটিউচনেলি এম্পাৱাৰ্ড টু ডিক্লেয়াৰ এন এৰিয়া এজ এ শিডিউল্ড এৰিয়া ৰাইট অনুসূচিত ইয়াতে জাগা হিচাপত কোনটো তলৰ পদবীয়ে ইয়াতে ঘোষণা কৰিব পাৰে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আমাৰ প্ৰেজিডেণ্ট অ'কে ৰাইট তাৰপিছত আহে কুৱেশ্যন নম্বৰ 14 য'ত নেকি সোধা হৈছে হু ইজ দ্য চেয়াৰমেন অফ দি এইটো ৰাজ্যসভা অ'কে মই এই কুৱেশ্যনটোৰ চাগে বাকীখিনি আহিব থাকি গ'ল ৰাইট হু ইজ দ্য চেয়াৰমেন অফ দি ৰাজ্যসভা বা এইটো কুৱেশ্যনো সোধা হয় হু ইজ দি এক্স অফিচিঅ' চেয়াৰমেন অফ দি ৰাজ্যসভা ঠিক আছে ৰাইট চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন বি ডেট ইজ দি ভাইচ প্ৰেচিডেণ্ট অ'কে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 15 য'ত নেকি সোধা হৈছে হু কেন ইনিচিয়েট ইম্পিচমেণ্ট এগেইনষ্ট দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাইট তলৰ কোনটো বডিৰ আণ্ডাৰত ইয়াতে আমি ইম্পিচমেণ্ট মানে আমি ইয়াতে ৰাষ্ট্ৰপতি যোনটো পদত্যাগৰ যোনটো মোচন সেইটো কোনটো ইয়াতে বডিত আমি আনিব পাৰোঁ ৰাইট এইটো আমি ৰাজ্যসভাটো আনিব পাৰোঁ বা লোকসভাটো আনিব পাৰোঁ সেইকাৰণে অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ আইডাৰ হাউচ অফ দি পাৰ্লিয়ামেণ্ট ঠিক আছে চ' আই বিলিভ এই গোটেই এম চি কিউজখিনি কৰি তোমালোকৰ ভাল লাগিলে যদি তোমালোকে ইচ্ছা কৰা এই গোটেই ছিৰিজটো আগবাঢ়িবৰ কাৰণে তোমালোকে এই চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব পাৰা ৰাইট আৰু এই গোটেই লেকচাৰটোৰ PDF-খিনিৰ কাৰণে এই QR কোডটো স্কেন কৰি তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা য'ৰ পৰা নেকি ফ্ৰীলি এই PDF-টো তোমালোকে এক্সেছ কৰিব পাৰিবা ঠিক আছে থেংক ইউ এভৰিৱান হেভ এ গুড ডে